হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ নামৰ অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। পেজ নম্বৰ 185 দিয়া আছে। কুৱেশ্যন নম্বৰ 1, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? এই 4টা অপশ্যন দিয়া আছে: পানী, কাঁচ, প্লাষ্টিক, মৃত্তিকা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মৃত্তিকা। অপশ্যন ডি মৃত্তিকা। মৃত্তিকাক লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। কুৱেশ্যন নম্বৰ 2, অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অহত, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? অপশ্যন এ দিয়া আছে মুখ্য ফ'কাছ আৰু বাছ ব্যাসাৰ্ধৰ মাজত। অপশ্যন বি বাছ কেন্দ্ৰত। অপশ্যন চি বাছ কেন্দ্ৰৰ বাহিৰত। অপশ্যন ডি দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত। তো অৱতল দাপোন এখনে অহত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব। তো অহত, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব অৱতল দাপোনৰ ক্ষেত্ৰত যেতিয়া লক্ষ্যবস্তু এটা মেৰু আৰু মুখ্য ফ'কাছৰ মাজত ৰখা হয় তেতিয়াহে গঠন হয়। গতিকে অপশ্যন ডি দাপোনৰ মেৰু আৰু মুখ্য ফ'কাছৰ মাজত ৰাখিলে অৱতল দাপোন এখনে অহত, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব। অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন 3, লক্ষ্যবস্তুৰ সমান আকাৰৰ হঠ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? অপশ্যন এ লেন্সৰ মুখ্য ফ'কাছত। অপশ্যন বি ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। অপশ্যন চি অসীমত। অপশ্যন ডি লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত। তো লক্ষ্যবস্তুৰ সমান আকাৰৰ হঠ প্ৰতিবিম্ব পাবলৈ হ'লে উত্তল লেন্সৰ সন্মুখত আমি ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিলে সমান আকাৰৰ প্ৰতিবিম্ব পাব পাৰি। অপশ্যন বি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4, এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফ'কাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে? ইয়াতে আমাৰ এফৰ মান দিয়া আছে -15 চেণ্টিমিটাৰ। তো এফ কেতিয়া নেগেটিভ হ'ব? যেতিয়া আমাৰ দাপোনৰ ক্ষেত্ৰত অৱতল দাপোন হ'ব আৰু লেন্সৰ ক্ষেত্ৰত অৱতল লেন্স হ'ব। গতিকে অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন 5, দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে? অপশ্যন এ সমতল। অপশ্যন বি অৱতল। অপশ্যন চি উত্তল। অপশ্যন ডি হয় সমতল নতুবা উত্তল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হয় সমতল নতুবা উত্তল। সমতল দাপোনৰ ক্ষেত্ৰত অহত আৰু থিয় প্ৰতিবিম্ব গঠন হয় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত সদায় থিয় আৰু অহত প্ৰতিবিম্ব গঠন হয়। গতিকে অপশ্যন ডি হয় সমতল নতুবা উত্তল দাপোন হ'ব। কুৱেশ্যন নম্বৰ 6, অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? অপশ্যন এ 50 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। অপশ্যন বি 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স। অপশ্যন চি 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। অপশ্যন ডি 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স। তো অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ আমি উত্তল লেন্স ব্যৱহাৰ কৰিম, কাৰণ উত্তল লেন্সে কি কৰে? সৰু সৰু বস্তু এটা ডাঙৰকৈ দেখাত সহায় কৰে। গতিকে অপশ্যন চি শুদ্ধ উত্তৰ, 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। কুৱেশ্যন 7, 50 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা। অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তু এটা ফ'কাছবিন্দু আৰু মেৰুৰ মাজত ৰাখিলে ইয়াৰ প্ৰতিবিম্ব দাপোনৰ পাছফালে গঠন হ'ব আৰু থিয় আকাৰৰ হ'ব। গতিকে আমাৰ ইয়াত কৈছে থিয় প্ৰতিবিম্ব পাব বিচাৰোঁ আৰু ফ'কাছ দৈৰ্ঘ্য দিয়া আছে 50 চেণ্টিমিটাৰ। এতিয়া আমি ইয়াৰ পৰা ইয়ালৈ আমাৰ ফ'কাছ দৈৰ্ঘ্য 50 চেণ্টিমিটাৰ আছে। তো ইয়াৰ মাজত যিকোনো এক জেগাত আমি লক্ষ্যবস্তু এডাল ৰাখিলে ইয়াৰ প্ৰতিবিম্ব দাপোনৰ পাছফালে অহত থিয় আকাৰৰ প্ৰতিবিম্ব গঠন হ'ব। গতিকে
দাপনৰ মেৰুৰ পৰা লক্ষ্যবস্তু 50 সেন্টিমিটাৰতকৈ কম দূৰত্বত ৰাখিব লাগিব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি অহত আৰু থিয় হ'ব প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব নেক্সট প্ৰশ্ন তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপনৰ প্ৰকাৰ লিখা অপশ্যন এ গাড়ীৰ হেডলাইট অপশ্যন বি গাড়ীৰ পিছলৈ চোৱা দাপন অপশ্যন চি সৌৰবাতি এতিয়া গাড়ীৰ হেডলাইটত সাধাৰণতে আমাৰ অৱতল দাপন ব্যৱহাৰ কৰা হয় আৰু গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন আৰু সৌৰবাতিত অৱতল দাপন ব্যৱহাৰ কৰা হয় গতিকে আমি কি দাপন ব্যৱহাৰ কৰিব লাগে লিখি দিলে হৈ যাব কোৱেশ্চন নম্বৰ 9 উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ল এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা এতিয়া আমাৰ উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিবলৈ গৈছে আমি এটা উত্তল লেন্স লৈছোঁ এই উত্তল লেন্সৰ অৰ্ধাংশ আমি আধাখিনি আমি কলা কাগজেৰে ঢাকি দিছোঁ এতিয়া এই ক্ষেত্ৰত লেন্সটো সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব নেকি এটা সুধিছে তো ইয়াৰ উত্তৰ হ'ব লেন্সখনে বস্তু এটা সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব ঠিক আছে তো উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিলেও বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন হ'ব কিন্তু যেতিয়া অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ব তেতিয়া প্ৰতিবিম্বৰ উজ্জ্বলতা হ্ৰাস পাব কাৰণ অৰ্ধাংশ ঢাকি দিয়াৰ ফলত কম পৰিমাণে পোহৰ ৰশ্মি লেন্সখনৰ মাজেৰে পাৰ হৈ যাব তো উত্তল লেন্স এখন আমাৰ আছে ইয়াৰ পৰা পোহৰ ৰশ্মি লেন্সত পৰাৰ পিছত ইয়াৰ পৰা প্ৰতিহৰণ হৈ আনটো ফালে ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব কিন্তু যেতিয়া আমি আধাখিনি অংশ আমি কলা কাগজেৰে ঢাকি দিম তেতিয়া পোহৰ ৰশ্মিৰ পৰিমাণটো কম হ'ব তেতিয়া কম সংখ্যক পোহৰ ৰশ্মি লেন্সখনৰ মাজেৰে পাৰ হৈ যাব ফলত কি হ'ব প্ৰতিবিম্বৰ উজ্জ্বলতাটো হ্ৰাস পাব 10 নম্বৰ কোৱেশ্চন 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অভিহাৰী লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা আমাৰ দিয়া আছে লক্ষ্যবস্তুৰ দূৰত্ব ইউ 25 সেন্টিমিটাৰ ফকাছ দূৰত্ব এফ -10 সেন্টিমিটাৰ তো উত্তল লেন্স আছে উত্তল লেন্সৰ ক্ষেত্ৰত ফকাছ দূৰত্বটো আমাৰ নেগেটিভ থাকে গতিকে ফকাছ দূৰত্ব -10 সেন্টিমিটাৰ হ'ব আমাৰ উলিয়াব লাগে প্ৰতিবিম্বৰ অৱস্থান ভিৰ মান উলিয়াব লাগে তো এতিয়া লেন্সৰ সূত্ৰৰ পৰা আমি পাওঁ 1/v - 1/u = 1/f এতিয়া 1/v সমান 1/f + 1/u এই -1/u ইফালে আহিলে +1/u হ'ব এতিয়া এফৰ মান দিয়া আছিল আমাৰ -10 1/-10 প্লাছ ইউৰ মান দিয়া আছিল আমাৰ 25 তো 1/25 10 আৰু 25ৰ লসাগু ল'লে আমাৰ হ'ব 50 50ত 10 5 বাৰ হৰণ যায় 5 × 5 মাইনাছ আছে কাৰণে মাইনাছ প্লাছ 25 50ৰ ভিতৰত 2 বাৰ হৰণ যায় 2 × 1 = 2 ইফালে 1/v সমান তো ইয়াতে 5 আছে ইয়াতে 2 আছে প্লাছ 5ৰ পৰা 2 বাদ দিলে 3 থাকিব ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে কাৰণে মাইনাছ হ'ব তলত 50 এতিয়া 1/v উল্টাই দিলে v হ'ব আৰু ইফালে 50 ওপৰত যাব 3 তলত আহিব 3 ৰে 50ক হৰণ কৰিলে 16.66 হ'ব ইয়াত মাইনাছ আছে কাৰণে মাইনাছ হ'ব অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব হ'ব -16.66 সেন্টিমিটাৰ তো v ঋণাত্মক হোৱাৰ বাবে প্ৰতিবিম্বটো হত আৰু উল্টা হ'ব প্ৰতিবিম্বৰ অৱস্থান f2 আৰু টুৱাইছ f2ৰ মাজত হ'ব আৰু প্ৰতিবিম্বটো আলোক কেন্দ্ৰৰ আনটো ফালে 16.66 সেন্টিমিটাৰ দূৰত্বত গঠিত হ'ব কোৱেশ্চন 11 15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে ৰশ্মিচিত্ৰ আঁকা দিয়া আছে ফকাছ দৈৰ্ঘ্য -15 সেন্টিমিটাৰ প্ৰতিবিম্ব -10 সেন্টিমিটাৰ তা আমাৰ উলিয়াব লাগে ইউ গতিকে লেন্সৰ সূত্ৰ মতে 1/v - 1/u = 1/f 1/v ভিৰ মান দিয়া আছে -10 -1/u সমান 1/-15 এফৰ মান আমাৰ 15 দিয়া আছে
এতিয়া মাইনাছ এইখিনি আমি ৰাখিম -1/u সমান সমান ইফালে এইটো আমাৰ -1/15 আছে, এইখিনি আমাৰ ইফালে আহিলে প্লাছ হৈ যাব +1/10। তো এতিয়া ইয়াত আছে আমাৰ -1/u সমান সমান 15 আৰু 10ৰ এলচিয়াম ল'লে আমাৰ 30 ওলাব, লসাগু 30 ওলাব। 30 ভিতৰত 15 দুইবাৰ হৰণ যায়, 2 × 1 = 2। তো ইয়াত মাইনাছ আছে কাৰণে মাইনাছ, ইফালে প্লাছ 10 30 ভিতৰত 3বাৰ হৰণ যায়, 3 × 1 = 3। তো ইফালে আমাৰ -1/u সমান সমান 3ৰ পৰা 2 বাদ দিলে 1, ডাঙৰ সংখ্যাৰ আগত প্লাছ আছে কাৰণে প্লাছ, তলত 30। এইটো যদি আমি ওলোটাই দিওঁ হ'ব -u সমান সমান 30। দুয়োফালে ফালে -1 পূৰণ কৰি দিলে ইফালে হ'ব u, ইফালে সমান সমান -30 সেন্টিমিটাৰ। অৰ্থাৎ লক্ষ্যবস্তু লেন্সৰ একেফালে 30 সেন্টিমিটাৰ আঁতৰত অৱস্থিত। তো এই লেন্সৰ একেফালেই হ'ব, অৱতল লেন্সৰ এই সাইডত থকা গোটেইখিনি আমাৰ দূৰত্ব নেগেটিভ থাকিব। অৱতল লেন্সৰ আমাৰ লেফট সাইডত থকা লক্ষ্যবস্তুৰ দূৰত্ব মাইনাছ, ফকাছ দূৰত্ব মাইনাছ, বাছ কেন্দ্ৰ মাইনাছ, আৰু ইফালে প্ৰতিবিম্ব গঠন হ'লেও মাইনাছ হ'ব। গতিকে ইয়াত আমাৰ ইউ যদি -30 ওলাইছে তেনেহ'লে লক্ষ্যবস্তুডাল প্ৰতিবিম্বৰ ফালতে অৱস্থিত হ'ব। কুৱেশ্যন 12, 15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল, প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। উত্তৰ দিয়া আছে উত্তল দাপনৰ ফকাছ দৈৰ্ঘ্য f 15 সেন্টিমিটাৰ, লক্ষ্যবস্তুৰ দূৰত্ব u -10 সেন্টিমিটাৰ। এতিয়া উত্তল দাপন, অৱতল দাপন এনেকুৱা গোলাকাৰ দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু সদায় মাইনাছত থাকে, গতিকে উত্তল দাপনৰ ক্ষেত্ৰত আমাৰ -10 সেন্টিমিটাৰ হ'ব। তো প্ৰতিবিম্বৰ দূৰত্ব উলিয়াব লাগে। দাপনৰ সূত্ৰ মতে 1/v + 1/u সমান সমান 1/f। তো 1/v প্লাছ ইউৰ মান দিয়া আছে আমাৰ -10, ইউত আমি -10 বহাই দিছোঁ, সমান সমান 1/f মান আছে 15 সেন্টিমিটাৰ। এতিয়া 1/v প্লাছে মাইনাছে মাইনাছ 1/10 সমান সমান 1/15। তো এইখিনি আমি সমাচিনৰ ইফালে আনিম, আনিলে হ'ব 1/15 + 1/10, এইটো আমাৰ প্লাছ হৈ যাব। এতিয়া 15 আৰু 10ৰ লসাগু ল'লে হ'ব 30। 15 30 ভিতৰত 2বাৰ হৰণ যায়, 2 × 1 = 2, প্লাছ 10 30ৰ ভিতৰত 3বাৰ হৰণ যায়, 3 × 1 = 3। তো 1/v আছিলে, ইয়াতে 1/v থাকিব, ইফালে 2 আৰু 3 প্লাছ কৰিলে 5 হ'ব, তলত 30। ওলোটাই দিলে এইটো v থাকিব, 30 ওপৰত যাব, 5 তলত আহিব, 5ৰে 30ক কাটিলে 6বাৰ, এতেকে ভিৰ মান হ'ব আমাৰ 6 সেন্টিমিটাৰ। তো আকৌ m = -v/u আমি জানো। এতিয়া মাইনাছ ভিৰ মান ওলাইছে আমাৰ 6, ইউ আছে আমাৰ -10, এই -10 প্লাছ হৈ যাব, 10ৰে 6 হৰণ কৰিলে হ'ব আমাৰ 0.6। তো এমৰ মান হৈছে আমাৰ 0.6। এতেকে প্ৰতিবিম্ব দাপনৰ পাছফালে 6 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব আৰু অহত হ'ব। এটা কথা মনত ৰাখিবা, বিবৰ্ধন 1তকৈ ডাঙৰ হ'লে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব, আৰু বিবৰ্ধন m যদি 1তকৈ সৰু হয় প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু হ'ব। তো এই ক্ষেত্ৰত আমাৰ 0.6 হৈছে, 0.6 1তকৈ সৰু, গতিকে প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ সৰু হ'ব। কুৱেশ্যন 13, সমতল দাপনে +1 বিবৰ্ধন দিয়ে, ইয়াৰ অৰ্থ কি? উত্তৰ সমতল দাপনে +1 বিবৰ্ধন দিয়ে, ইয়াৰ অৰ্থ হ'ল যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান, তদুপৰি প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ। তো সমতল দাপনে +1 বিবৰ্ধন দিয়ে, অৰ্থাৎ এমৰ মান +1 দিয়া আছে। তো এমৰ মান +1 হ'লে ইয়াৰ অৰ্থ কি হ'ব? আমি জানো m = h'/h। তো এমৰ মান হৈছে আমাৰ 1 সমান সমান h'/h। তো 1 আৰু h বজ্ৰপূৰণ কৰিলে আমাৰ কি হ'ব? h সমান সমান h'। তো h মানে হৈছে আমাৰ কি? লক্ষ্যবস্তুৰ আকাৰ বা উচ্চতা সমান সমান প্ৰতিবিম্বৰ আকাৰ বা উচ্চতা। অৰ্থাৎ সমতল দাপনৰ ক্ষেত্ৰত বিবৰ্ধন যদি +1 হয় তেনেহ'লে আমাৰ লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান হ'ব। তোমালোকে লিখিবা সমতল দাপনে +1 বিবৰ্ধন দিয়ে, ইয়াৰ অৰ্থ হ'ল যে প্ৰতিবিম্বৰ আকাৰ
লক্ষ্যবস্তুৰ আকাৰৰ সমান আৰু সমতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ প্ৰকৃতি সদায় অহৎ হয়। কুৱেশ্যন 14 30 সেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেণ্টিমিটাৰ দূৰত্বত 5 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। আমাৰ দিয়া আছে ভাঁজ ব্যাসাৰ্ধ আর 30 সেণ্টিমিটাৰ। এতিয়া ফকাছ দৈৰ্ঘ্য হ'ব ভাঁজ ব্যাসাৰ্ধৰ আধা, আমি 2 হৰণ কৰি দিম, 2 30 কাটিলে 15, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য হ'ব 15 সেণ্টিমিটাৰ। আৰু লক্ষ্যবস্তু দূৰত্ব দিয়া আছে আমাৰ 20 সেণ্টিমিটাৰ। যেহেতু দাপন উত্তল দাপন, গতিকে উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু দূৰত্ব নেগেটিভ হ'ব। আৰু লক্ষ্যবস্তুৰ আকাৰ দিয়া আছে আমাৰ 5 সেণ্টিমিটাৰ। এতিয়া প্ৰতিবিম্বৰ অৱস্থান, প্ৰতিবিম্বৰ প্ৰকৃতি আৰু প্ৰতিবিম্বৰ আকাৰ উলিয়াব লাগে। আমি জানো দাপনৰ সূত্ৰ মতে 1/v প্লাছ 1/u সমান সমান 1/f। 1/v প্লাছ 1/u, ইউ দিয়া আছে আমাৰ -20 সমান সমান 1/f, এফৰ মান দিয়া আছে আমাৰ 15। তো 1/v আমি ৰাখিম, এইটো প্লাছ মাইনাছ মাইনাছ হ'ব, এইটো ইফালে আহিলে আমাৰ প্লাছ হৈ যাব আকৌ। তো 1/15 আছে, এইটো আমাৰ মাইনাছ আছিলে অলৰেডি, এইটো প্লাছ হৈ যাব। 15 আৰু 20ৰ লসাগু ল'লে 60 হ'ব। 60ক 15ৰে হৰণ কৰিলে 4 বাৰ যাব, 4 1 গুণ 4 প্লাছ 20ৰে 60ক হৰণ কৰিলে 3 বাৰ, 3 1 গুণ 3। ইফালে 1/v = 4 আৰু 3 প্লাছ কৰিলে 7 / 60। এইটো উলটাই দিলে v হ'ব, ইফালে 60 ওপৰত 7 তলত। 7ৰে 60 হৰণ কৰিলে v হ'ব 8.57 সেণ্টিমিটাৰ। এতেকে প্ৰতিবিম্ব অহৎ, থিয় আৰু দাপনৰ পাছফালে গঠিত হ'ব। তে আকৌ m = -v/u, মাইনাছ ভিৰ মান ওলাইছে আমাৰ 8.57 সেণ্টিমিটাৰ ডিভাইডেড বাই ইউৰ মান হৈছে আমাৰ -20। -7 হৈছে প্লাছ হৈ যাব, 20ৰে এইটো হৰণ কৰিলে আমাৰ ওলাব 0.4285। এমৰ মান এইখিনি আমাৰ ওলাই গ'ল। প্ৰতিবিম্ব অহৎ, থিয় আৰু দাপনৰ পাছফালে গঠিত হ'ব। তো প্ৰকৃতি ওলাই গ'ল কিমান দূৰত্বত? 8.57 সেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হ'ব, এইটো ওলাই গ'ল। এতিয়া আমাৰ আকাৰ উলিয়াব লাগে, প্ৰতিবিম্বৰ আকাৰ। আকৌ m = h'/h, এমৰ মান ওলাইছে আমাৰ 0.4285 সমান সমান h' মানে হৈছে আমাৰ প্ৰতিবিম্বৰ আকাৰ ডিভাইডেড বাই লক্ষ্যবস্তুৰ আকাৰ। লক্ষ্যবস্তুৰ আকাৰ আমাৰ দিয়া আছে 5 সেণ্টিমিটাৰ। এতিয়া 5 আৰু এইখিনি বজ্ৰ পূৰণ কৰি দিলে তো এইখিনি 0.4285 × 5 হ'ব, অৰ্থাৎ এইখিনি পূৰণ কৰিলে h' হ'ব আমাৰ 2.1 সেণ্টিমিটাৰ। প্ৰতিবিম্বৰ অৱস্থান, প্ৰতিবিম্ব দাপনৰ পাছফালে 8.57 সেণ্টিমিটাৰ দূৰত্বত গঠন হ'ব। প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অহৎ আৰু থিয়, যিহেতু দাপনৰ পাছফালে গঠন হৈছে আৰু উত্তল দাপনৰ ক্ষেত্ৰত সদায় অহৎ আৰু থিয় প্ৰতিবিম্ব গঠন হয়, এটা আমি জানো। প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ উচ্চতা 2.1 সেণ্টিমিটাৰ, প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ 0.4 গুণ সৰু হ'ব, যিহেতু এমৰ মান হৈছে আমাৰ 0.4। এমৰ মান যদি 1তকৈ সৰু হয় তেনেহ'লে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু হ'ব, আৰু যদি এমৰ মান 1তকৈ ডাঙৰ হয় তেনেহ'লে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব। ইয়াতে 0.4285 দিয়া আছে এমৰ মান, গতিকে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ 0.425 বা আমি 0.4 লিখিব পাৰোঁ, ইমান গুণে সৰু হ'ব। 15 নম্বৰ প্ৰশ্ন, 18 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল এখনৰ সন্মুখত 27 সেণ্টিমিটাৰ দূৰত্বত 7 সেণ্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব। প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। দিয়া আছে লক্ষ্যবস্তু দূৰত্ব ইউ 27 সেণ্টিমিটাৰ। দাপনৰ ক্ষেত্ৰত যিহেতু মাইনাছ হয়, গতিকে ইউ = -27 সেণ্টিমিটাৰ। আৰু ফকাছ দৈৰ্ঘ্য দিয়া আছে 18 সেণ্টিমিটাৰ। ফকাছ দৈৰ্ঘ্য অৱতল দাপনৰ ক্ষেত্ৰত নেগেটিভ হ'ব, গতিকে এফৰ মান হ'ব -18 সেণ্টিমিটাৰ। লক্ষ্যবস্তুৰ আকাৰ h দিয়া আছে আমাৰ 7 সেণ্টিমিটাৰ আকাৰৰ, 7 সেণ্টিমিটাৰ হ'ব। প্ৰতিবিম্বৰ দূৰত্ব v উলিয়াব লাগে, প্ৰতিবিম্বৰ আকাৰ h' উলিয়াব লাগে, প্ৰতিবিম্বৰ প্ৰকৃতি উলিয়াব লাগে আৰু বিবৰ্ধন উলিয়াব লাগে। কিমান গুণে সৰু বা কিমান গুণে ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব সেইটো উলিয়াব লাগে। দাপনৰ সূত্ৰ মতে 1/v প্লাছ 1/u সমান সমান 1/f। 1/v প্লাছ
ইউ দিয়া আছে আমাৰ -27 সমান সমান এফ দিয়া আছে আমাৰ -18 তো 1/b ৰাখিম সমান সমান 1/18 মাইনাছত আছিলে প্লাছ 1/27 এইটো আমাৰ মাইনাছ প্লাছ মাইনাছ মাইনাছ হ'ব এই -1/27 ইফালে আহিলে প্লাছ 1/27 হ'ব এতিয়া 18 আৰু 27 লসাগু উলিয়ালে হ'ব আমাৰ 18 আৰু 27 যেতিয়া লসাগু উলিয়াম 3 ৰে 18ক 6 বাৰ হৰণ যায় 3 ৰে 27ক 9 বাৰ হৰণ যায় 3 ৰে আকৌ 6ক 2 বাৰ হৰণ যাব 3 ৰে 9ক 3 বাৰ হৰণ যাব তো এইখিনি হ'ব আমাৰ মৌলিক উৎপাদক তো এইখিনি আমি পূৰণ কৰি দিম লসাগু উলিয়াব 54 তো 54 লসাগু উলিয়ালে 18 54 ভিতৰত 3 বাৰ হৰণ যায় 3 1 গুণ 3 মাইনাছ আছে কাৰণে মাইনাছ প্লাছ 27 54 ভিতৰত 2 বাৰ হৰণ যায় 2 পূৰণ 1 2 হ'ব এতিয়া 3 ৰ পৰা 2 বাদ দিলে 1 হ'ব ডাঙৰ সংখ্যাৰ আগত বিয়োগ আছে কাৰণে বিয়োগ তলত 54 এটা উলটাই দিলে কি হ'ব 54 হ'ব তলত 1 টো আহি যাব ঠিক -54 সেন্টিমিটাৰ ভিৰ মান হ'ব -54 সেন্টিমিটাৰ তো আকৌ বিবৰ্ধন মাইনাছ m = -v/u সমান সমান মাইনাছ ভিৰ মান দিয়া আছে -54 ডিভাইডেড বাই ইউ দিয়া আছে -27 মাইনাছ মাইনাছ কেনসেল যাব এই মাইনাছটো থাকি যাব হাতেৰ চেৰে 54 হৰণ কৰিলে 2 হ'ব এমৰ মান হ'ব আমাৰ -2 এগেইন m = h'/h এমৰ মান আমাৰ ওলাই গ'ল -2 h' বা প্ৰতিম্বৰ আকাৰ উলিয়াব লাগে h আমাৰ কিমান দিয়া আছে 7 তো এইটো বজ্ৰপূৰণ কৰি দিলে 2 × 7 হ'ব ইয়াত মাইনাছ আছে ইয়াত মাইনাছ 2 হাত গুণে 14 h' হ'ব আমাৰ 14 সেন্টিমিটার প্ৰতিম্বৰ আকাৰ হ'ব আমাৰ 14 সেন্টিমিটার এতেকে প্ৰতিম্ব পাবলৈ দাপনখনৰ পৰা 54 সেন্টিমিটার দূৰত্বত লক্ষ্যবস্তুৰ একেফালে পৰ্দা এখন ৰাখিব লাগিব প্ৰতিম্বৰ আকাৰ হ'ব 14 সেন্টিমিটার প্ৰতিম্বটো লক্ষ্যবস্তুতকৈ 2 গুণ ডাঙৰ ইয়াতে আমাৰ এমৰ মান দিয়া আছে আমাৰ 2 তো এমৰ মান যদি একতকৈ ডাঙৰ হয় তেনেহলে প্ৰতিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব গতিকে প্ৰতিম্বটো লক্ষ্যবস্তুতকৈ 2 গুণ ডাঙৰ হ'ব আৰু প্ৰতিম্বৰ প্ৰকৃতি হ'ব হদ আৰু উলটা কোশ্চেন 16 -2.0 d ক্ষমতাৰ লেন্স এখনৰ ফকাস দৈৰ্ঘ্য কিমান লেন্সখনৰ প্ৰকৃতি কেনেকুৱা তো দিয়া আছে ক্ষমতা p -2 ডায়োপ্টাৰ ফকাস দৈৰ্ঘ্য f উলিয়াব লাগে আমি জানো যে p = 1/f f টি ফালে আহিলে p টো ইয়াত আহিব আমাৰ p মান দিয়া আছে -2 তো 2 ৰে একক হৰণ কৰিলে 0.5 হ'ব মাইনাছ আছে কাৰণে মাইনাছ অৰ্থাৎ ফকাস দৈৰ্ঘ্য হ'ব আমাৰ 0.5 মিটাৰ তো নিৰ্ণয় ফকাস দৈৰ্ঘ্য 0.5 মিটাৰ আৰু লেন্সখনৰ প্ৰকৃতি হ'ব অৱতল বা অপহাৰী কোশ্চেন 17 ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 d লেন্সখনৰ ফকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেন্সখন অভিহাৰী নে অপহাৰী আমাৰ দিয়া আছে ক্ষমতা p +1.5 d আৰু ফকাস দৈৰ্ঘ্য উলিয়াব লাগে আমাৰ p = 1/f এতিয়া f টো আমি ইফালে আনিম p টো ইফালে আহি যাব f = 1/p হ'ব p ৰ মান বহাই দিলে 1/1.5 হ'ব তে পয়েন্ট উঠাই দিম ওপৰত 10 হ'ব তলত 15 কটাকটি কৰিলে 5 ৰে কাটিলে 3 বাৰ 5 ৰে কাটিলে 2 বাৰ তো ওপৰত হ'ব 2 তলত 3 3 ৰে 2 হৰণ কৰিলে হ'ব আমাৰ 0.666 এতেকে f = 0.67 মিটাৰ লেন্সখন হল অভিহাৰী ফকাস দৈৰ্ঘ্য প্লাছত যদি হয় তেনেহলে লেন্সখন হ'ব আমাৰ অভিহাৰী আৰু ফকাস দৈৰ্ঘ্য যদি ঋণাত্মক ওলায় তেনেহলে লেন্সখন হ'ব আমাৰ অপহাৰী ইয়াৰ ক্ষেত্ৰত ফকাস দৈৰ্ঘ্য 0.67 মিটাৰ প্লাছত ওলাইছে গতিকে লেন্সখন হ'ব আমাৰ অভিহাৰী থ্যাংক ইউ ফৰ ওয়াচিং এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা